নমস্কাৰ বন্ধুসকল, আজি এটা নতুন বিজনেছ প্লেন লৈ আহিছোঁ। এইটো হৈছে গ্ৰচাৰী শ্বপ, কিৰাণা অৰ্থাৎ গেলামালৰ দোকানৰ। এই বিজনেছ প্লেনটো আপোনালোকে কেনেকৈ পূৰাব চাওঁচোন আহক। প্ৰথমে এই ফৰ্মখন লৈ ল'ব। ইয়াত লিখা আছে দেখিছেনে, নন ফাৰ্ম বিজনেছ প্লেন কিৰাণা। ইয়াত প্ৰথমতে মেম্বাৰগৰাকীৰ নামটো লিখি ল'ব। তাৰপিছত কণ্টেক্ট ডিটেইলছ দিব, গোটৰ নামটো আৰু MIS কোডটো ভৰাই ল'ব, এড্ৰেছটো ভালদৰে লিখি ল'ব। কাৰেণ্ট এনুৱেল ইনকম যিটো ভৰাই ল'ব 70,000 বুলি আমি ধৰি দিছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। বিজনেছটো নিউ নে অল্ড এইটো লিখি ল'ব, নিউ বুলি দি দিব। টাইপ অফ বিজনেছ লিখিব গ্ৰচাৰী শ্বপ। তাৰপাছত আহোঁ আমি ইনভেষ্টমেণ্ট, যিটো ইনভেষ্টমেণ্ট নিজৰ ফাণ্ড যিটো অ'ন MMUৰ পৰা ধৰা হৈছে আৰু টোটেল 43,000 টকা। এইটো আমি অনুমানিক ধৰি লৈছোঁ। খৰচখিনি ধৰা হৈছে ইয়াত ফিক্স কেপিটেল হিচাপে ফাৰ্নিচাৰৰ পৰা মেচিনেৰীৰ পৰা ঘৰৰ যিকোনো কামলৈকে 35,000 টকা আৰু ৱৰ্কিং কেপিটেল যিখিনি মেটেৰিয়েলছ গ্ৰচাৰী শ্বপৰ যিখিনি বস্তু, সেই বস্তুখিনিৰ পৰা ইলেক্ট্ৰিচিটি ভাড়ালৈকে ধৰি 18,000 টকা ধৰা হৈছে। টোটেল 43,000 টকা খৰচ দেখুওৱা হৈছে। আৰু যিটো ইনকম C নম্বৰ পইণ্টত আছে, ইনকমত গ্ৰচাৰী শ্বপৰ বিক্ৰীৰ পৰা কিমান টকা ইনকম, আমি ইয়াত 50,000 টকা ধৰা হৈছে। আৰু আদাৰ ইনকম, গ্ৰচাৰী শ্বপৰ আদাৰ ইনকম আমি 3,000 টকা, টোটেল 53,000 টকা ধৰা হৈছে। আৰু নেট প্ৰফিট আমাৰ হৈছে 10,000 টকা, কাৰণ 43,000 টকা আমাৰ খৰচ আৰু 53,000 টকা আমাৰ আয়। এতিয়া টোটেল যিটো এনুৱেল এডিশ্যনেল ইনকম সেইটো হৈছে 70,000 যোগ 10,000, টোটেল 80,000 টকা। এতিয়া ইয়াত চাইন কৰিব, চাইন কৰি মেম্বাৰগৰাকীৰ নাম লিখি কণ্টেক্ট ডিটেইলছ লিখি আপোনালোকে চহী কৰি দিব। তলৰ এই পাৰ্টটো আপোনালোকে পূৰাব নালাগে, এইটো কেৱল অফিচিয়েল ইউজৰ কাৰণেহে। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। আৰু মই আগতেও বহুকেইটা বিজনেছ প্লেন দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।